পুত্ৰ সন্তান ডাঙৰ হৈছে, টকা উপাৰ্জন কৰিব পৰা হৈছে আৰু চিন্তা কৰিব নালাগে। সকলোৰে ঘৰত কেৱল এটাই কথা, বাপেৰৰ টকাৰে আৰু কিমান খাবি, কিবা এটা উপাৰ্জন কৰ। পুত্ৰ সন্তান ডাঙৰ হোৱাৰ মানে ঘৰখনৰ এটা বোজা হৈ পৰে। সেয়ে সকলো সন্তানে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। কাৰণ যি সন্তানে উপাৰ্জন নকৰে সেই সন্তানৰ ঘৰখনতেই নিজৰ সন্মান নোহোৱা হৈ পৰে। পুত্ৰ সন্তান হৈ জন্ম লৈছা, সেয়ে তুমি উপাৰ্জন কৰিবই লাগিব। জীৱনৰ সামৰণি সময়টোতো তুমি উপাৰ্জন কৰিবই লাগিব। কথা এটাই, কৰ্ম কৰিলেহে তুমি সন্মান পাবা, কৰ্ম নকৰিলে তুমি নিজৰ ঘৰখনতো সন্মান নোপোৱা। পুত্ৰ সন্তান ডাঙৰ হ'ল, বাহিৰত কৰ্ম কৰিবলৈ গৈছে, সেয়ে সকলোৰে মনত আনন্দ, কাৰণ সন্তানে উপাৰ্জন কৰা টকাৰে ঘৰখন চলাব। দৰমহা কিমান পালি সুধিবলৈ সকলোৰে সময় থাকে, কিন্তু কামত কিমান কষ্ট হয় সেয়া সুধিবলৈ কাৰো সময় নাথাকে। বেমাৰী শৰীৰটোলৈও কামলৈ যাব লাগে, কাৰণ ঠিকাদাৰবোৰৰ কোনো মানৱতা নাথাকে। তাকে ভাবি পুত্ৰ সন্তানে উৰে ৰাতি কান্দে। এযোৰ নতুন কাপোৰ ল'বলৈ পুত্ৰ সন্তানে হাজাৰবাৰ ভাবে, কাৰণ ঘৰত কিবা নহয় কিবা এটা প্ৰত্যেক মাহে লাগতিয়াল হৈয়ে থাকে। পুত্ৰ সন্তানৰ প্ৰথম দায়িত্ব মাক দেউতাকক চোৱা চিতা কৰিব লাগে, সেয়ে পুত্ৰ সন্তান কেতিয়াও ভাঙি নপৰে। নৈ সমান বব কোন, মাৰ সমান হ'ব কোন, সেয়ে পুত্ৰ সন্তানে সদায় মাক দেউতাকক সুখত ৰাখিব বিচাৰে। কাৰণ এজন পুত্ৰ সন্তানৰ বাবে মাক দেউতাকতকৈ আপোন আন কোনোৱে হ'ব নোৱাৰে। কোনোবাই যদি বহিৰাজ্যত উপাৰ্জন কৰিছে, কোনোবাই নিজৰ গাঁৱত, কিন্তু কোনো পুত্ৰ সন্তান এতিয়ালৈ ভাঙি পৰা নাই। 12 ঘণ্টা ডিউটি কৰি আহি ৰুমত ভাত বনাই খাব লাগে, বাহিৰৰ ৰংচঙীয়া পৃথিৱীখন চাবলৈ কাৰো সময় নাথাকে। হাজাৰটা কষ্টই আহি পুত্ৰ সন্তানৰ বুকুত হান মাৰে, তথাপিও পুত্ৰ সন্তানে হাঁহি থাকিব বিচাৰে। কাৰণ সেই পুত্ৰ সন্তানে জানে কষ্টৰ মাজেৰে সি হাঁহিব লাগিব, আন কোনোৱে তাক হাঁহুৱাবলৈ নাহে। কিছুমান যুৱতীয়ে ভাবে পুত্ৰ সন্তান হৈ জন্ম লোৱা হৈ ভাল আছিল, কিন্তু পুত্ৰ সন্তানেহে বুজে কিমান কষ্টৰে জীৱনটো জীয়াব লাগে। কোনো এজন পুত্ৰ সন্তানৰ মুখত হাঁহি দেখি আপুনি ভাবিব নোৱাৰিব যে সেইজন ল'ৰা সুখত আছে, কাৰণ সেইজন ল'ৰা মনৰ ভিতৰত কিমান দুখ আছে সেয়া সেই ল'ৰাজনেহে বুজে। আমি পুত্ৰ সন্তান, আমিহে বুজো আমাৰ জীৱনত কিমান কষ্ট আছে, তথাপিও আমাৰ মুখত হাঁহি এটা সদায় বিৰিঙাই থাকে। কথাবোৰ শুনিবলৈ অপ্ৰিয় আৰু বেয়া হ'ব পাৰে, কিন্তু পুত্ৰ সন্তানবোৰে বুজে এইবোৰ যে এটা এটা সঁচা কথা। ধন্যবাদ।